সেইটো তেওঁক সুনীল কানগুলে শিকাই দিছিলে ক'বৰ কাৰণে তেওঁ এতিয়া নিজৰ মতে একো নকৰে এটা ইনক্লুসিভ মাইন্ড বুলি এটা টিম আছে ৰাতিপুৱাই তেওঁক লিখি দিয়ে তুমি এনেকুৱা শাৰ্ট পিন্ধিবা এনেকে কথা কবা এনেকে খাবা এনেকে বহিবা আৰু যোনদিনাখন তেওঁলোকৰ পৰা হোৱাটছআপ নাহে উত্তৰত গণ্ডগোল কৰি দিয়ে সিদিনাখন যে মৰাণত এয়াৰক্ৰাফ্ট লেণ্ডিং লৈ গণ্ডগোল লাগিলে তেওঁ নকবলগীয়া কথা ক'লে কাৰণ সেই সময়ত এই মানুহকেইটা দিছপুৰ থানাত বহি আছিলে নহলে তেওঁ যি কালিও তেওঁ ইয়াত আহা বাহিৰত ষ্টেটমেণ্ট দিয়া তেওঁক ৰাতিপুৱা হোৱাটছআপত বুজাই দিয়া হয় যে এনেকে ক'ব লাগে তেওঁ মনৰ পৰা এতিয়া একো নকয় তেওঁক ইনক্লুসিভ মাইণ্ডে যি কয় তেওঁ সেইটোৱে কয় সুনীল কানগুলে আৰু সক্ষম মাৰুৱা পুৰা তথ্য থাকিব তাতে মোৰো মানুহ আছে ন বিজেপি কিমান ডাঙৰ পলিটিকেল পাৰ্টি এই মানুহবিলাকে তেলেংগানাত কাম কৰিছিল কৰ্ণাটকত কাম কৰিছিল গতিকে তাতেতো মোৰ নহয় আমাৰো মানুহ হৈ যায় না আজি তেওঁৰ মাকৰ বেমাৰ হৈছে নে কি হৈছে এজনৰ সেইটো কনফাৰ্ম কৰি ল'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ